আজি 13 দিন ৰাজস্থানত থকা এজন মানুহৰ ডাবল ইঞ্জিন চৰকাৰখনৰ 13 দিন লাগিল জুবিন গাৰ্গৰ মোবাইলটো উদ্ধাৰ কৰোঁতে। গোটেই ৱেবছাইট বন্ধ কৰি দিলে, জুবিন গাৰ্গৰ মোবাইলৰ পৰা একাউণ্টৰ পৰা চব নাইকিয়া কৰি দিলে। যোৱা এপ্ৰিল মাহতে জুবিন গাৰ্গৰ ফোন নাম্বাৰটো তেওঁলোকে নিজৰ নামত কৰিবলৈ চেষ্টা কৰে, যাৰ জৰিয়তে অটো জেনেৰেট কৰি পইচাবোৰ যদি নিজৰ নামত আনিব পাৰে। সেইজন জুবিন গাৰ্গে এখন গাড়ী কিনে ধাৰত, এটা ঘৰ বনাই ধাৰত, যিজন জুবিন গাৰ্গে আজি এটা গান মিলিয়নছত ক্ৰ'ৰছত ভিউ গৈছে। আৰু কাৰ্চেন মিত্ৰালৰ লগত যেতিয়া মই কথা পাতো, তেওঁলোকৰ জুবিন গাৰ্গৰ নামত অকল 5,000 টকাহে একাউণ্টত সোমায়। আমি কেনেকৈ বিশ্বাস কৰিম? আজি গৰিমা বৌয়ে সেইবোৰ কথা গম নাপায়, তেওঁ দুখিত। আমি তাৰ কাৰণে বৌক সদায় জুবিন দাই কৈ গ'ল, সকলোকে পৰিয়াল বুলি ভাবিবা, সকলোকে নিজৰ ভাই বুলি ভাবিবা, সকলোকে ক্ষমা কৰি দিবা। তেওঁ বস্তুবোৰ ধৰি নাথাকে, কিন্তু জুবিন গাৰ্গে যাক যেতিয়া খঙতে হওক বা আৱেগত হওক যাক দম দিছিলে, সেইবিলাকে কিন্তু সেই ক্ৰোধবিলাক, সেই আক্ৰোশবিলাক মনত পুহি ৰাখিছিলে। আৰু সেই আক্ৰোশৰ উদ্গীৰণে তেখেতক শ্ল' পয়জন দি আজি তেনেধৰণে মাৰ্ডাৰ কৰা হয়। আৰু মাৰ্ডাৰ কৰাৰ মূল অভিসন্ধি আজি চাওক, ক্ৰিমিনেল কনস্পিৰেচিত আৰু নেগলিজেঞ্চিত কোনো মানুহক গোটা মাতাও চিনিব নোৱাৰে। আমাৰ দেশৰ ল এণ্ড অৰ্ডাৰে একো কৰিব নোৱাৰে। মানুহক এতিয়া আজি ডেকা ল'ৰাবিলাকে মূৰৰ লাঠি গোট খাইছে, তেজ ওলাইছে, কি হ'ব? ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ব্ৰেক কৰিলে, ৰাস্তা বন্ধ কৰিলে কি হ'ব? পাণ দোকানী, তামোল দোকানীকেইটাৰ ঘৰখন হাত মৰা যাব। তাৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নোমডালো একো নহয়। ইলেক্ট্ৰিচিটিৰ কোনো ক্ষতি নহয়। ছিংগাপুৰ, বেংকক, মালয়েছিয়াত তেওঁলোকৰ ডাঙৰ ডুবেট প্লেন আছে, ঘৰ আছে। অসমত জ্বলি গ'লে তেওঁলোকৰ কোনো প্ৰব্লেম নাই। কিন্তু সেইকাৰণে জুবিন দাৰ কাৰণে আমি আইন শৃংখলা বজাই ৰাখিব লাগিব, ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব লাগিব। অসমখন জ্বলিব দিয়া নহ'ব, অসমক নেপাল কৰা নহ'ব। কিন্তু তাৰ মানে এইটো নহয় যে আমি মনে মনে থাকিম। জুডিচিয়েল ছিষ্টেমৰ জৰিয়তে এই বিহাইণ্ড দি চিন নেক্সাছ থকাৰ মানুহসকলক আমি কৰায়ত্ব কৰিব লাগে। আজি যদি প্ৰণয় বৰদলৈ যদি আজি জুবিন গাৰ্গ ঢুকোৱাৰ সময়ত উপস্থিত নথকাৰ কাৰণে ছিংগাপুৰলৈ যোৱাৰ কাৰণে যদি আজি একিউজ হয়, তেনেহ'লে ছিংগাপুৰলৈ ৰিণিকি ভূঞা শৰ্মাও গৈছিলে, পবিত্ৰ মাৰ্ঘেৰিটাও গৈছিলে, সঞ্জীৱ নাৰায়ণো গৈছিলে, আজি আপোনাৰ জ্যোতিৰাদিত্য সিন্ধিয়াও জড়িত হৈ আছিলে। তো এই মানুহবিলাকক ইমান কোটি কোটি মিলিয়নাৰবিলাকে ছিংগাপুৰত ইণ্টাৰনেশ্যনেল ফেষ্টিভেল পাতিব পাৰে, জুবিন গাৰ্গৰ কাৰণে এজন ডক্তৰ নিয়োগ কৰিব নোৱাৰে। আজি একেটা 7A এণ্টাৰটেইনমেণ্টত য'ত ৰিণিকি ভূঞা শৰ্মাই AR-ক আহিলে শ বাউন্সাৰ দিয়ে, চিকিউৰিটি দিয়ে, জুবিন গাৰ্গৰ ব্ৰেণ্ড এম্বেচাডৰ কিয় এজন দেশৰক্ষী দিব নোৱাৰিলে? সন্দীপন গাৰ্গ নিজে ভায়ক হয় কাৰণে আমি তেওঁৰ নামটো উল্লেখ কৰা নাই। পৰিয়ালৰ মানুহে এনেকৈ নিকৃষ্ট কাম কৰিব নোৱাৰে বুলি ভাবিব পাৰিছোঁ। তথাপিতো আজি তেওঁলোক ৰহস্য আৱৰ্ত নহয় জানো? আজি অমৃতপ্ৰভা মহন্ত, আজি বহুতে ভাবি আছে শতাব্দী বৰা অমৃতপ্ৰভা মহন্ত মুখখন একেকাৰণে একেই। শতাব্দী বৰা দুদিন আগত গান গাবলৈ জুবিন দাৰ লগত আহিছে, অমৃতপ্ৰভা মহন্ত দুদিন আগত গান গাবলৈ আহিছে। কিন্তু শতাব্দী বৰাই তেওঁৰ ফেচবুক ষ্টেটমেণ্টৰ জৰিয়তে সকলো জলজল কৰি দিছে যে কেনেকুৱা ধৰণে সিদ্ধাৰ্থ শৰ্মা, কাৰ্চেন মিত্ৰালতে তেওঁলোকক কুকুৰৰ দৰে, টিচু পেপাৰৰ দৰে ব্যৱহাৰ কৰে। আমি কোৱা কথা নহয়, তেওঁলোকে নিজে কৈছে। গতিকে জুবিন গাৰ্গৰ ওচৰলৈ আমি এই বিজেপিৰ ভেৰণীয়া গুণ্ডাকেইটাৰ কাৰণে আমি ওচৰত কাষ চাপিব নোৱাৰো। তেওঁ যেতিয়া বিচাৰে তেতিয়া ধূলিকণা সদৃশ কিছু সৰু সৰু কাম কৰিবৰ কাৰণেহে জুবিন দাৰ ওচৰত আমি কাষ চাপো। যেতিয়া অসমত বানপানীৰ কাৰণে পইচা উঠাব যায়, এতিয়া নহয় 10 বছৰ আগতো, 15 বছৰ আগত যেতিয়াই দাদাই বিচাৰে, গছ ৰুবলৈ বিচাৰে, বানপানীৰ কাৰণে পইচা তুলিব বিচাৰে, ৰাজহুৱা সাংস্কৃতিক, সামাজিক, সাহিত্যৰ লগত জড়িত যিকোনো ধৰণৰ কিতাপ পত্ৰ লেখা, বেটুপা বাকা, কিবা এটা কৰা, যি কামেই কৰে আমি জড়িত থাকো। কিন্তু কোনোবা এটা মিউজিক ফেষ্টিভেললৈ গ'লে যেন তেওঁলোকে হত্যাকৰ্তা বিধাতা দেউতাকক যেন জুবিন গাৰ্গক তেওঁলোকেই জন্ম দিলে, তেওঁলোকে পৰিয়াল মেনেজাৰতকৈ যেন কিবা এটা অদ্ভুত আচৰণ কৰে। এই আচৰণবিলাকে আমি এতিয়া ভাবিবলৈ বাধ্য হৈছো কিয় সেই আচৰণ কৰিছিলে। কাৰণ তেখেতক কা আন্দোলনৰ পিছতেই মাৰিবলৈ চেষ্টা কৰিছিলে। আৰু এটা কথা বুজি পাব যে জুবিন গাৰ্গৰ কা আন্দোলনটো গ'ল, এতিয়া কিয় চেষ্টা কৰিছে মাৰিবৰ কাৰণে। অসমত আজি মৰাণ, মটক, আহোমসকলে হওক, আজি কোচ ৰাজবংশীয়ে হওক, ইমান এটা জোৰদাৰ আন্দোলন কৰি আছিলে, হাতত জোৰ লৈ পেলাই সকলোৱে জনগোষ্ঠীয় চেণ্টিমেণ্টবিলাক লৈ পেলাই আজি দেউৰী সকলো লোকে। কিন্তু আজি অসমত আন্দোলন কিবা চলিছেনে? কিবা বিষয় লৈ ইছ্যু মানুহে ৰাখিছেনে? সকলো ফালে জুবিন গাৰ্গ হৈ গ'ল। নিৰ্বাচনৰ আগমুহূৰ্তলৈকে অসমত এটাই ইছ্যু থাকিব, জুবিন গাৰ্গ। আৰু সেই জুবিন গাৰ্গ ইছ্যুটোত মানুহক ডাইভাৰ্ট কৰি পেলাই মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনৰ দুদিন আগত শ্যাম কানুৰ সিদ্ধাৰ্থ হয়তো গুলীয়াই এনকাউণ্টাৰ কৰি দিব পাৰে। 100 ফুটৰ এটা মূৰ্তি বনাই দিব, ভাৰত ৰত্ন প্ৰদান কৰি দিব। ভাৰত ৰত্ন দিলে, 100 ফুটৰ মূৰ্তি দিলে, আপোনাৰ এনকাউণ্টাৰ কৰি দিলে, মানুহে ভাবিব বাহ হিমন্ত দাই আমাৰ জুবিন দাক ন্যায় দিলে, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। সেই একেখিনি মানুহে তেওঁক আকৌ মুখ্যমন্ত্ৰী পাতিব। গতিকে এই গোটেই ক্ৰনলজিটো বুজিব চেষ্টা কৰক। আজি কোনো ইলেকশ্যন নেখেলাকে জুবিন গাৰ্গৰ 25 বছৰীয়া এজন মেনেজাৰ কেনেকৈ তেওঁ আজি বৈদেশিক মন্ত্ৰী হ'ল। এই বৈদেশিক মন্ত্ৰী হোৱাৰ যিটো নীতি, কোনে ইভেণ্ট পাতিব, কোনে বৈদেশিক মন্ত্ৰী হৈ পেলাই কোনে ছিংগাপুৰলৈ নিব, এই গোটেইবিলাক এটা নেক্সাছ, এটা গেম আগৰ পৰাই বহু 3-4 বছৰ আগৰ পৰাই ৰচনা কৰি থকা হৈছিলে। মাত্ৰ গৰিমা শইকীয়া গাৰ্গ লগত থাকিলে তেওঁ হত্যা কৰিব পৰা হোৱা নাছিলে। আমি কোৱা নাই হত্যা কৰিছে বুলি, মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে হত্যা কৰিছে বুলি। আৰু হত্যা সিদ্ধাৰ্থ শৰ্মাই কি খোৱা পানী দি ঢালিলে যে জুবিন গাৰ্গক তেওঁ হত্যা কৰিব? সিদ্ধাৰ্থ শৰ্মাক কোৱা হৈছে, তই জীৱনটোত মেনেজাৰ কৰি কিমান পাবি? 1 কোটি 2 কোটি, তোক আমি 20 কোটি 50 কোটি দিম, তই ডুবাইত ফ্লেট লৈ থাকিব পাৰিবি, নালাগে অসমত থাকিব। তই জুবিন গাৰ্গ নালাগে মেনেজাৰটোক যিমানখিনি জুবিন গাৰ্গে দম দিলে, ডাইৰেক্টে ক'লে তই সেইবিলাক তোৰ মনত আছে, তোৰ ইয়াক উৰাই দে।
আমাৰ বিজেপি গভৰ্ণমেণ্ট নহ'লে হিলাব পৰা এটাই জেনজি আছে অসমত, সেইটো হৈছে জুবিন গাৰ্গ। গতিকে আমি চৰকাৰৰ বিৰুদ্ধে গৈ পেলাই বা চৰকাৰ সলনি কৰাৰ কাৰণে কোনো কথা ক'বলৈ যোৱা নাই, কিন্তু জুবিন গাৰ্গৰ নামত যদি ৰাজনীতি কৰা, পলিটিক্স কৰা তোমালোকে, তেনেহ'লে বন্ধু ক্ষমা কৰা নহ'ব। আৰু জুবিন গাৰ্গে জীয়াই থাকোঁতে কৈ গৈছিলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, ময়ে কাঞ্চনজংঘা। আৰু আজিৰ তাৰিখতো অসমত জুবিন গাৰ্গৰ অনুৰাগীৰ নামত যদি এটাও যদি আঁচোৰ আহে নহয়, সেই আঁচোৰৰ প্ৰতিটো হিচাপ কিন্তু অনাগত ২৬ৰ নিৰ্বাচনত লোৱা হ'ব। মই কোনো ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি এইখিনি কথা কোৱা নাই, এজন শিল্পী হিচাপে, এজন জুবিন গাৰ্গৰ অনুৰাগী হিচাপে কথাখিনি ক'লো, আৰু কোনো মনে সজা কথা কোৱা নাই। এই কথাখিনিৰ লগত সম্পূৰ্ণ এভিডেন্স তথ্যগতভাৱে জড়িত আছে। কাৰ্চন মিত্তালৰ লগত ইনিকি ভূঞা কি সম্পৰ্ক আছে, কাৰ্চন মিত্তালৰ লগত সিদ্ধাৰ্থ শৰ্মা আৰু আমাৰ সঞ্জীৱ নাৰায়ণৰ কি সম্পৰ্ক আছে, এই গোটেই বস্তুবিলাক তদন্ত কৰিব বিচাৰিছে। এছাম মানুহক বাদ দি এছাম মানুহক ছিংগাপুৰলৈ গৈছে, তেনেকুৱা নহয়। ছিংগাপুৰলৈ যোৱা প্ৰত্যেকজন ব্যক্তিক আপোনাৰ কৰায়ত্ব কৰক, একিউজ কৰক, সোধা পোছা কৰক, তেওঁলোকৰ বেংক একাউণ্ট ফ্ৰিজ কৰক। কিমান মানি লণ্ডাৰিং হৈছে, PMLA ছেকশ্যনত আমি আধাৰ দি গোচৰটো দিছো। যিখিনি মানি লণ্ডাৰিং কেছত তেওঁলোকক যদি কৰায়ত্ব কৰে, আজি ইনিকি ভূঞা সময়ত কিমান ব্লেক মানি আছে, সঞ্জীৱ নাৰায়ণৰ কিমান ব্লেক মানি আছে, টেক্সৰ উপৰি তেওঁলোকে কৰ ফাটি দি ক'ত নামে বেনামে কিমান পাহাৰ মাটি ভূমি বেদখল কৰি ৰিজৰ্ট খুলিছে, বাগান খুলিছে, কিবা কিবি খুলিছে, আমি নাজানো। সেইবিলাক চব পোহৰলৈ আহিব। কিয় অকল শ্যামকানু মহন্তই যদি মুখ খোলে, সিদ্ধাৰ্থ শৰ্মাই যদি মুখ খোলে, এইবিলাকৰ নাম কৰি দিব। সেইকাৰণে তেওঁলোকক আগতেই গুলিয়াই দিয়া প্লেনিং কৰি আছে। গতিকে বহুত বেছি দীঘলীয়া নকৰো, আৰু জানি বা অজানি কিছুমান কথা কৈছো, সেইখিনি গোটেইখিনি কথা আমি আৰক্ষীক সহযোগ কৰিছো, আৰক্ষীৰ লগত আছো। দেশৰ আইন ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে, আমাক সোনকালে ন্যায় লাগে। জয় জুবিন, জয় অসম।